ব্যক্তিৰ ব্যতিক্ৰমী পদক্ষেপ কণ কণ শিক্ষাৰ্থীসকলৰ মাজত বিলাই দিছে টকা শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এটাৰ পিছত আন এটা উপহাৰ দিছে ব্যক্তিগৰাকীয়ে কোন এইগৰাকী ব্যক্তি ক'ত আৰু কেতিয়া কৰিছিল এই কাম ভিডিঅ'টো ভাল লাগিলে একোটা শ্বেয়াৰ কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবলৈ দেখাৰ সুযোগ কৰি দিব আসলতে এই ব্যক্তিগৰাকীৰ নাম মাছুক আহমেদ মজুমদাৰ লগতে তেওঁৰ এজন শাৰীৰিক বিখ্যাত ব্যক্তিও ফেৰগুৰি এজন ব্যৱসায়ীৰ এই কামে হলাক লৈছে সকলোৱে যি কামে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আগুৱাই যাব তাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি নিজৰ ঘৰখনত মাছ মাংস নাখায় বুলি ক'লে ব্যৱসায়ীজনে ২৬ জানুৱাৰী ফেলগুৰিৰ এনআৰএ পাব্লিক স্কুলত গণৰাজ্য দিৱস উদযাপনত আমন্ত্ৰণ কৰিছিল বিদ্যালয়ৰ কৰ্তৃপক্ষই এই বিদ্যালয়খনতেই ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ তেওঁ সেই কামে বাহবাহ দিছে সকলোৱে এই সন্দৰ্ভত তেওঁৰ পৰা আমি কিছু মন্তব্য লৈছো সেয়া এই মুহূৰ্তত আগবঢ়াইছো অসমবাসীলৈ অন্তৰৰ অন্তৰস্থলীৰ পৰা অশেষ ধন্যবাদ আজি ভেলুগুৰি এনআৰএ পাব্লিক স্কুলত 26 জানুৱাৰী উপলক্ষে আমি যেটো ভাবিব নোৱাৰা মন চুই যোৱা কিছু প্ৰগ্ৰাম দেখিবলৈ পালোঁ আৰু ইহঁতৰ ডেন্স গান আৰু কমেণ্টত মুগ্ধ হৈ মই মোৰ ফালৰ পৰা ইহঁতক সৰু সৰু গিফ্ট আগবঢ়ালোঁ আচল কথা হৈছে ইয়াত বিভিন্ন জাতিৰ ল'ৰা ছোৱালী আছে হিন্দু কাষ্টৰ আছে বড়ো কছাৰী নেপালী বেংগলী মুছলিম আদাৰ্ছ ৰিলিজিয়াছ সম্প্ৰদায়ৰ মানুহ ষ্টুডেণ্ট ইয়াত আছে যাৰ কাৰণে স্কুলৰ শোভা ৰাখি আৰু সৌন্দৰ্যটো আমি উপভোগ কৰিব পাৰিছিলোঁ এটা দল বা এটা গোষ্ঠী বা এটা ধৰ্মীয় কোনো স্কুলত এনেদৰে প্ৰগ্ৰাম কৰিব নোৱাৰে কাৰণ এই ধৰণৰ ভেৰাইটিজ আইটেম পোৱা নাযায় প্ৰগ্ৰাম পোৱা নাযায় ইয়াত নেপালী আহিল নেপালী ছং দিলে ডেন্স দিলে আৰু বড়ো ডেন্স দিলে কাৰ্বি ডেন্স দিলে তাত সঁচাকৈ মন মুগ্ধ হৈ গ'ল আৰু মই স্কুলৰ ভৱিষ্যত শুভ কামনা কৰোঁ স্কুলৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আমাৰ স্কুলৰ বেষ্ট ফাউণ্ডাৰ CMD আনোৱাৰ হুছেইন লস্কৰ চাহাবক অন্তৰৰ পৰা ধন্যবাদ দিওঁ এই কাৰণেই 2018 চনত স্কুলখন প্ৰতিষ্ঠিত কৰিছিলে আৰু কৰাৰ সময়ত তেখেতে ভবা নাছিলে যে এনেকুৱা এটা পপুলাৰিটি বা গাৰ্জিয়ানসকলৰ যে মই সহানুভূতি সহযোগিতা পাম আৰু মোক যে সিহঁতে অন্তৰৰে আঁকোৱালি ল'ব আজি আমাৰ যিবোৰ ছোৱালীয়ে ক্লাছ 3 ক্লাছ 2ৰ ইংলিছ স্পিচ ৰাখিলে সঁচাকৈয়ে মই গৌৰৱান্বিত যে স্কুলখন আৰু 2010 মানত হ'ব লাগিছিলে আমি অলপ পিছুৱাই গৈছোঁ তথাপি আমি চেষ্টা কৰি আছোঁ টেলেণ্ট টিচাৰ উপযুক্ত শিক্ষক ইংলিছ মিডিয়াম পঢ়া শিক্ষক BSc MSc আৰু BA এনেকুৱা টিচাৰসকল আমাৰ তাত মজুত আছে আৰু সিহঁতে ভাল শিক্ষা দি আছে ল'ৰা ছোৱালীক এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম আৰু এটা কোৱেশ্চন কৰিম যেটো দেখিবলৈ পোৱা গৈছে আপুনি আজিৰ দিনটোত বিশেষ দিনটোত দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে এটা নাটক পৰিৱেশন কৰিছিলে য'ত হিন্দু মুছলিম সকলো ধৰ্মাৱলম্বী লোকে আচলতে মিলিজুলি থাকিব লাগে সেই সন্দৰ্ভতো আপুনি যথেষ্ট তেওঁলোকক উৎসাহিত কৰিছে কি ক'ব নাই বৰ্তমানৰ যিটো দেশৰ সাম্প্ৰদায়িক অৱস্থা যিটো দেশৰ বৰ্তমানৰ যিটো পৰিস্থিতি ৰাজ কৰি আছে আমাৰ সন্তানবোৰৰ মাজত আৰু মগজুত আৰু চিন্তাধাৰাত কমপ্লিট বিপৰীত দিশে লৈ যাব বিচাৰিছে আৰু আমি আমাৰ এনআৰএ স্কুলখনৰ জৰিয়তে আমি সেই সন্তানসকলৰ ভৱিষ্যত একত্ৰিত কৰি দেশখনক আগুৱাই লৈ যাবলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু কামনাৰে আগবাঢ়ি আছোঁ ধন্যবাদ নমস্কাৰ আসসালামু আলাইকুম